খিনালে ন নমস্কাৰ অসমবাসী ৰাইজ এতিয়া আজি আহিছোঁ জাকিৰ দা মহটো চাবলৈ বহুত সুন্দৰ এটা মহ আগৰ মালিক আছিল জালাল দা আৰু জালাল দাৰ মহটো এতিয়া একেবাৰে ৰূপটোৱে বেলেগ কৰি দিলে মানে বহুত চেঞ্জ কৰি দিলে মহটো কালাৰ মহটো চেহেৰা পাতি বহুত বেলেগ হ'ল তো আপোনালোকে দেখি ক'ব যে মহটো জালাল দাৰ মহ নহয় নেকি একেবাৰে মানে বেলেগ মহ কৰি দিলে চেহেৰা পাতি বহুত বেলেগ কৰি দিলে আৰু মানে কালাৰটো মানে এনেকুৱা হৈ গ'ল বাহিৰৰ মহ যেন লগা হৈ গ'ল ঠিক আছে বাহিৰৰ মহটো নিচিনা বুলি ক'ব আৰু সেই মহটোৰ ওচৰত আজি আপোনালোকে চাওক এতিয়া প্ৰথমবাৰ ৰাইজৰ মাজত জাকিৰ হুছেইন বিৰাট ডাঙৰ মহ বিৰাট ভয়ানক মহ আৰু চাচাই বৰ্তমান এতিয়া কি যাদু কৰিলে মহটোৰ ওপৰত নাজানো আৰু একে ৰং দেখিছেনে কালাৰ পূৰা চেঞ্জ হৈ গ'ল তো চাচাতে কালাৰটো চেঞ্জ হৈ গ'ল কিহৰ কাৰণেটো জানো কিহৰ কাৰণে হ'ল সেই আপোনালোকে দেখিছেনে জালাল তাত থাকোঁতে মহটো মুগা বৰণৰ কালাৰ আছিল আৰু এতিয়া কালাৰটো বহুত হোৱাইট কালাৰ হৈ গ'ল একে পূৰা বগা হৈ গ'ল আৰু চেহেৰা পাতি মানে আগতকৈ যথেষ্ট ভাল হৈ আছে শিংযোৰ আগতকৈ বাঢ়িছে শিংযোৰটো আগতকৈ বহুত বাঢ়িছে চাওক আপোনালোকে শিং এতিয়াতো বহুত ধুনীয়া হৈ আহিছে আৰু মইতো বয়সটো চাগে ইমান হোৱা নাই ন বস্তু বেছি হোৱা নাই এতিয়া চাগে যুঁজৰ বয়স এতিয়াহে হৈছে 3 বছৰমান হৈছে তে মইতো চাওক আপোনালোকে বহুত এটা ভয়ানক মহ বনি গ'ল জালাল দা তাত থাকাতকৈ এতিয়া মানে চেহেৰাটো বহুত ভাল হ'ল আৰু কালাৰটো দেখিছেনে কেনেকুৱা কালাৰ জানো আজি আমাৰ এনেকুৱা এটা অনুভৱ হৈছে জাকিৰ দা মহ নহয় মানে থাইলেণ্ডত মহ চাব নিচিনা লাগিছে কিমান এটা ভয়ানক মহ আৰু মহটো আগতকৈ ওখ লাগিছে হাইট অকণমান ওখ হৈছে ন মহটো তে জাকিৰ দা বহুত সুন্দৰ এটা এতিয়া বৰ্তমান বিশাল বনি আছে আৰু এই এৰিয়াৰ ভিতৰত ইয়ে আছে নেকি ডাঙৰ মহৰ ভিতৰত ন ইয়াততো নাইতো তেনেকুৱা মহ ইফালে নাই এয়া জাকিৰ দা আপোনালোকৰ সন্মুখত এয়া জাকিৰ দা এতিয়া আজি এই মালিকজনক আমি ধন্যবাদ দিছোঁ এই মালিকজনৰ এটা চখ আছে মহ ৰখা আজি কিমান বছৰ ধৰি মহ ৰাখি আছে আপুনি মই ৰাখিলোঁ বহুত 30 বছৰমান 30 বছৰৰ ভিতৰত আপুনি ইমান মহ ৰাখিছে তাৰ ভিতৰত আপোনাৰ প্ৰিয় মহ এতিয়া কোনটো হ'ল প্ৰিয় হয় এতিয়া আপুনি প্ৰিয় বুলি এতিয়া ইয়াকে প্ৰিয় বুলি ভাবে এতিয়া বেষ্ট হয় এতিয়া বৰ্তমান বেষ্ট মহ বুলি ইয়াকে ভাবে আৰু চেহেৰা পাতি যথেষ্ট কষ্ট কৰিছে মাজতে মই 2 মাহৰ আগত দেখিছোঁ তেতিয়াতো চেহেৰা পাতি বহুত ভাল হৈ গৈছিল এতিয়া অলপ বোলে চেহেৰাটো কমিছে তে আমি নাজানো আমি ইমান আজি বহুত বছৰৰ পিছত এই মহটোৰ ওচৰত আহিছোঁ এতিয়া প্ৰথম আহিছোঁ মহটো দেখি বহুত ভাল লাগিল ৰাইজে আশীৰ্বাদ কৰিব অহা বছৰ প্ৰথম ক'ত নিয়া হ'ব তে আজি মালিকৰ পৰা জানো আহক তে অহা বছৰ প্ৰথম ৰাইজে ক'ত দেখিব বৈদ্যবাৰীত তে ইমান ডাঙৰ এখন খেল হয় আহঁতগুৰিত কিয় নিনিয়ে আপোনালোকৰ ইয়াৰ পৰা দূৰ হয় ন বহুত দূৰ হয় হয় তে ৰাইজে প্ৰথম বৈদ্যগুৰিত জাকিৰ দা মহটো আপোনালোকে দেখা পাব বহুত সুন্দৰ এটা ফৰ্মত দেখা পাব তে 2025 বুলিয়ে নহয় এই মহটোৱে জালাল দাৰ হাততো বহুত ভাল খেলি আহিছে আপোনালোকে দেখিছে তে সকলো মহযুঁজ প্ৰেমী ৰাইজে দেখিছে ই বহুত পুৰস্কাৰ আনিছে ইয়াৰ লগত যিটো কোলা মহ আছিল সেইটো বিক্ৰী কৰিলে এতিয়া ন তাক বিকিলে কিন্তু এতিয়া প্ৰথম এয়া নতুন মহৰ মালিক মহটো আনা কিমান দিন হৈছে 4 মাহ হৈছে ন তো আপোনাৰ ল'ৰাকেইটাতো এতিয়া নাথাকে বাহিৰত থাকে দুটা বাহিৰত থাকে ন যুঁজৰ টাইমত আহিব নে সিহঁতে হয় চৰ্দিত গ'ল আৰু মানুহজনক ভাল লাগিছে ইমান সুন্দৰ এটা মহ তে লৈছে আৰু সুন্দৰ যুঁজ এখন ৰাইজে চাব পাব বুলি আমি 2026 আশা কৰিছোঁ বৈদ্যবাৰীৰ পিছত আৰু মৰিগাঁও চাইডে নিয়া হ'বনে জালুকুটি চাইডে নিয়া হ'ব ন বহুত ঠাণ্ডা মহ দেই বহুত ঠাণ্ডা মানুহ কিন্তু ক্ষতি নকৰে বাৰু বহুত ঠাণ্ডা মহ এতিয়া ঘাঁহে খুৱাইছে আৰু বেলেগ কিবা কিনি খুৱাইছে ঘাঁহকে না আগতকৈ বহুত ঠাণ্ডা হৈছে না
এই আগৰ মটো ক'ত বিক্ৰী কৰিলে গাঁৱতে মটো চাগে এতিয়া নাই আগৰ মটো ভাল আছিল বাৰু জাকিদা আগৰ মটো 2025ত বহুতকেইখন যুঁজাইছে ন আগৰ মটো সিও ভাল খেলিছে এতিয়া বৰ্তমান এই জালালদাৰ মটো আনা আজি 4 মাহ হৈছে 4 মাহ চেহেৰা বহুত চেঞ্জ হৈ গৈছে জালালদাই যদি ভিডিঅ'টো চাই আছে আপুনি আশীৰ্বাদ কৰিব 2026ত জানো ইয়াৰ এখন ভাল খেল চাব পাৰোঁ পদ্যবৈত প্ৰথম আনা হ'ব এয়া জাকিদা বহুত সুন্দৰ মহ কিন্তু কালাৰটো চেঞ্জ হৈ গ'ল মইতো আহি প্ৰথম ধৰিবই পৰা নাই এইটো জালালদাৰ মটো হয়নে নহয় না কনফিউজ এতিয়া ঘৰতে থাকে পথাৰ চাইডেতো ইমান নিয়া নহয় ন মাজে মাজে নিয়ে বহুত সুন্দৰ ফৰ্মত আজি দেখিলোঁ আপোনালোকৰ এইখিনি ভৈয়াবাৰী পাম বুলিও কয় পথাৰ বুলিও কয় ন এতিয়া ভৈয়াবাৰী পথাৰ সুন্দৰ এটি মহ সুন্দৰ গলীয়া মহটো আপোনালোকে চিনি পাইছে এয়া আছিল আগৰ মালিক জালালদাৰ মহটো খলপীয়া জালালদাৰ মহ আৰু মানুহজনক ভাল লাগিল ইমান দিনৰ পিছত মহৰ লগত দেখিছোঁ আৰু এটা সুন্দৰ মহৰ লগত দেখিছোঁ ভাল লাগিছে তাৰ আগৰ পৰা মহ ৰাখি আছে আজি 30 বছৰ ধৰি মহ ৰাখি আছে আৰু এতিয়া এটা ভাল মহে আছে আৰু এতিয়া ইয়াকে বেষ্ট মহ আৰু প্ৰিয় মহ বুলি ভাবিছে তো আশা কৰিছোঁ মালিকৰ আশা পূৰ হওক 2026ত আমি ভাল এখন উন্নত মানৰ খেল চাব পাম যে ৰাইজে চাব পাব ৰাইজে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এয়া সুন্দৰ মহ ইয়াৰ নেজ বহুত লম্বা ন নেজ বহুত লম্বা হ'ল হয় মইতো ফ্ৰণ্ট চাইডৰ পৰা চাওক শুৱনিটো চাওক বহুত শুৱনি হ'ল মইতো দেখাই শুনা বহুত এটা মৰম লগা মহ বহুত মৰম লগা মহ বয়সো ইমান হোৱা নাই বাৰু এতিয়া ৰিয়েল এতিয়া যুঁজৰ বয়স ইয়াৰ হৈছেহে মই এটা পাইছিলোঁ এইকেইদিন আগত পিছত ৰাখা কৰা মানুহ নাই তাকে ভাবি পেলাই মই মাথাটো মাৰা নাই মই বহুত ভাল লাগিল আজি গৰুহাল আছে দুটা ইয়াৰ সমানে ওখ আৰু 2-4 বছৰ পিছত আনিছিলে হ'ব কোনো পোৱালি এটকৈ শিঙৰ পেটন বেলেগ মহৰ শিং ভাল হ'ব লাগে মহ সদায় শিং চাই শিঙক কিনিব লাগে চিপানৰ লগততো আমি লগাব পাৰোঁ ইয়াৰ শিংযোৰ আপোনাৰ পচন্দ হয়নে এতিয়া 2026ত মানে ভাল এখন খেল হ'ব আপোনাৰ কিবা আশা আছেনে আশা চাওক কাৰ লগত জোৰ হয় হয় যাৰ লগতে ৰাইজে পচন্দ কৰি পেলাই যাৰ লগত যুঁজায় আমিও তাৰ লগত জিকিম এয়া মালিকে ক'লে ৰাইজৰ কাৰণেহে আপুনি মহটো ৰাখিছে মই অকলে কিবা কথা পাইছে মৰিগাঁৱৰ পৰা বহুত দূৰ মৰিগাঁৱৰ পৰা কিমান কিলোমিটাৰ দূৰ হ'ব 20 কিলোমিটাৰ বেছি হ'ব আজি আমি ইমান দূৰত আহিছোঁ ৰাইজৰ বাবে আহিছোঁ ৰাইজে কৈ আছিল ভাল মহৰ ভিডিঅ' লাগে তো আজি ভৈয়াবাৰীত আজি আহিছোঁ জাকিদাৰ বহুত সুন্দৰ এটা গড়লীয়া মহ চাবলৈ আহি আজি বহুত ভাল লাগিল মহৰ লগত আজি মালিককো লগ পালোঁ তো চেহেৰা পাতি কেনেকুৱা হৈছে ৰাইজে কমেণ্ট কৰি জনাব তাৰ আগতকৈ চেহেৰা পাতি আপুনি কেনেকুৱা দেখিছে চেহেৰা পাতি আৰু এজন আমাৰ ইউচুফ দাই বহুদিন কৈ আছিল জাকিদাৰ মহটো চাব যাম বুলি তাৰ আজি আহি কেনেকুৱা লাগিল তাৰ আগতকৈ চেহেৰা কেনেকুৱা হ'ল বহুত গুণে ভাল হ'ল চেহেৰা বদলিল ৰং ভাল ৰঙো বহুত চেঞ্জ হৈ গ'ল দেখিছে আপোনালোকে কালাৰ বহুত বেলেগ হৈ গ'ল এতিয়া ইউচুফ দাৰ মনৰ কথা আৰু অহা বছৰ ভাল খেল চাব পাম এই মহটো ভাল যুঁজিব আৰু জালুকুটি চাইডে ৰাইজে দেখা পাব বাৰু বহুত সুন্দৰ মহ চেহেৰা ঠিকে আছে আৰু ফিটিং হৈ আছে এতিয়া ইমান আৰু চেহেৰা দৰকাৰ নাই এইখিনিয়ে যথেষ্ট হয়নে চেহেৰা অকণমান বাঢ়িব যে যুঁজৰ টাইমলৈ এতিয়াও 4 মাহ আছে এতিয়া যিমান পায় আপুনি বহাওক এখন পুৰ ঘৰলৈ গ'লে এই বস্তুটো তাৰ ঘৰলৈ গুচি যায় হয়
তেতিয়া খালি ডিঙিটো আহিব তাত পিছপিনে নহয় গৈ খালি আগপিনে আহিব আৰু মইতো কিমান ঠাণ্ডা দেখিছেনে কোনো উৎপাত নাই মইতো ন বহুত ঠাণ্ডা লগ ধৰি আছোঁ জাকি তাত এদিন যাম না ভালে হৈছে আহা মইতো ভয় এইফালেদি মই গৈয়ে থাকোঁ ধুপুৰ চালিত খুজিলে চবি কৈ দিব নহয় মই আপোনালোকক সৰু এইটো বাটে আহি মই টাৱাৰটোত তেল দিওঁ জিঅ' টাৱাৰটোত তাৰফালে এইফালে ধূপগুৰি লাহৰিঘাট কিন্তু মই এতিয়া ঘৰটো এইডোখৰতে মই মানে আইডিয়া কৰিব পাৰোঁ আৰু ইয়াক কৈ আছোঁ বোলো তেতিয়া এদিন জাগিছে যাম দেই ইয়াত আহক মোৰ মালিকজন মহৰ লগত আহকচোন আপুনি আহক এতিয়া মহৰ লগত আপোনাক ধুনীয়া মিলিছে সঁচা কিন্তু ৰিয়েলি বহুত ধুনীয়া মিলিছে এইবাৰহে আপোনাৰ মন পচন্দৰ মহটো আপুনি পাইছে ন ৰিয়েলি এতিয়া প্ৰিয় মহ এতিয়া আমাৰ জাকিদাৰ বহুত প্ৰিয় মহ এই মহটো যুঁজ যাই যে দেখিছে বাৰু বহুত ভাল যুঁজিছে আৰু বহুত পুৰস্কাৰো আনিছে আগতে আপুনি যুঁজ চাইতো কিনিছে আৰু এই মহটো নন্দ ডেকা মহটোৰ লগতো যুঁজ আপোনালোকে দেখিছে বহুত সুন্দৰ খেল এই মহটোৰ এতিয়া ভাল লাগিল আজি এয়া জাকিৰ হুছেইন ভৈয়াবাৰী বহুত সুন্দৰ গহলীয়া মহটো ৰাইজৰ মাজত শ্বেয়াৰ কৰি দিলোঁ যিয়ে নহওক আজি মৰিগাঁৱৰ পৰা আহিলোঁ মৰিগাঁৱৰ পৰা আহিলোঁ আপোনাক চাম বুলি ৰাইজেও চাম বুলি ভাবি আছিল মহটোও চাম বুলি ভাবিছে মানুহটোকো চাম বুলি ভাবিছে এতিয়া মানুহটোও ভালে আছে মহটোও ভালে আছে 2026লৈ আৰু বেছি দিন নাই 4 মাহ আছে মহটো আৰু মানুহটো সুস্থ হৈ থাকক এতিয়া প্ৰথম আমি বৈদ্যবৰীত একে কনফাৰ্ম নিয়া হ'ব ন প্ৰথম ৰাইজে বৈদ্যবৰীত দেখা পাব তাৰপিছত নিয়া হ'ব জালুগুটি বা 12 পিছত তো আপোনালোকে মহটো দেখা পাব এই মালিক আৰু মহটোক আপোনালোকে আশীৰ্বাদ কৰিব আৰু মহটো ভিডিঅ' চাই আপোনালোকক কেনেকুৱা লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এইফালে আমাৰ ইউচুফ দাও আছে তো ইউচুফ দাও আজি মহটো চাই কেনেকুৱা লাগিল বহুত ভাল লাগিল ইমান দূৰত আহিছোঁ মৰিগাঁৱৰ পৰা 25 কিলোমিটাৰমান দূৰত তো ৰাইজৰ বাবে আহিছোঁ তো ৰাইজে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল তো আজিলৈ চবকে এৰিছোঁ বাই মই আনা সময়তে